নমস্কাৰ, শেৱালি ফুলৰ কিছু উপকাৰী আৰু তাৰ গুণৰ বিষয়ে আপোনালোকৰ মাজলৈ কিছু তথ্য লৈ আহিছোঁ। ভিডিঅ'টি ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব। কিছুমান গছ বা ফুল আমাৰ কাৰণে খুবেই উপকাৰী, ঠিক তেনেকৈ তাত কিমান গুণ আছে আৰু আমাৰ কাৰণে কিমান উপকাৰী। ঠিক তেনেকৈ মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তেনেকুৱাই এবিধ ঔষধি গুণ থকা ফুল। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই আজি শেৱালি ফুলৰ কিছু গুণাগুণৰ বিষয়ে ক'বলৈ। শেৱালি ফুল আপোনালোকে নিশ্চয় সকলোৱে চিনি পায়, ইয়াক ইংলিছত নাইট ফ্লাৱাৰ্ছ বুলি কয়। আৰু এই ফুলবিধ ফুলে শৰৎকালত, খুব ধুনীয়া এবিধ ফুল। আৰু এই ফুলবিধ ৰাতি ফুলে, বহুত ধুনীয়া লাগে আৰু গোন্ধ তাৰ একদম আমোলমোল। মানে শেৱালি ফুল থাকিলে পৰিৱেশটো এনেই ধুনীয়া লাগে, নহয় জানো? এতিয়া ক'ম মই শেৱালি ফুলৰ কিছু গুণৰ বিষয়ে। শেৱালি ফুলে আমাৰ যে আজিকালি প্ৰত্যেকৰে অকালতে চুলিবিলাক পকি সৰি নষ্ট হৈ যায়, এই চুলিবিলাকত সেই শেৱালি ফুলৰ গুটিখিনি যদি আপুনি পিচি লৈ তাৰ ৰসখিনি লগায়, তেন্তে আমাৰ চুলিৰ পকাবিলাকৰ পৰা আপোনালোকে সকাহ পাব। আজিকালি দেখা যায় যে প্ৰত্যেকৰে বেছিভাগ চুলি বহুত সৰু হৈ থাকোঁতে মানুহবিলাকৰ চুলিবিলাক বহুত বয়স সৰুতে চুলিবিলাক পকি নষ্ট হৈ যায়। আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ মই সেই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছোঁ যে শেৱালি ফুলৰ গুটিৰ পৰাও সেই ৰসটো খুব ধুনীয়া কৰি পিচি সেই ৰসটো যদি আপোনাৰ চুলিত সানে, চুলিৰ কাৰণে খুবেই উপকাৰী আৰু আপুনি সুফল পাব। আৰু শেৱালি ফুলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, হাঁপানি, ডায়েবেটিছ, হজম শক্তি বৃদ্ধি কৰা, আপোনাৰ পেটৰ কৃমি নিৰাময় কৰাতো সহায় কৰে আৰু বহু ধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি এই ফুলবিধৰ পৰা। আপোনাৰ ঘৰত যদি এজোপা শেৱালি ফুলৰ গছ থাকে, তেন্তে আপুনি মানসিক চাপৰ পৰাও বহুখিনি পৰিত্ৰাণ পাব আৰু মনটোত শান্তি পাব। তাৰ উপৰিও ঘৰত শান্তি সমৃদ্ধি বজাই ৰাখে। ঘৰখনৰ শান্তিৰ কাৰণে হ'লেও এজোপা সকলোৱে শেৱালি ফুল ৰোপণ কৰক। আজিলৈ ভিডিঅ'টি যদি ভাল লাগিলে শ্বেয়াৰ কৰিব।